আকৌ প্ৰশ্ন হ'ব পাৰে যে আবৃত্তি কি আছে মানে এনেকৈ পৰীক্ষাও দিয়ে তেতিয়াহ'লে আকৌ এখন বিদ্যালয়ৰ কি প্ৰয়োজন হ'ল বা পৰীক্ষা কেন্দ্ৰ এটাৰ কি প্ৰয়োজন হ'ল এই যে বিদ্যালয়খন আৰম্ভ কৰিবলৈ লৈছোঁ আবৃত্তিৰ সেই বিদ্যালয়খন প্ৰকৃতাৰ্থত আবৃত্তিৰ আমাৰ অসম আবৃত্তি মঞ্চৰ অধীনৰ কাব্যকানন পৰিয়ালৰ এটা অনুষ্ঠান দুলীয়াজানত ইতিমধ্যে নাই সেইকাৰণে আমি অসম আবৃত্তি মঞ্চৰ আওতাত এই বিদ্যালয়খন গঠন কৰিছোঁ যাতে এইসকল ছাত্ৰ ছাত্ৰীয়ে শিক্ষাৰ্থীয়ে অৰ্থাৎ সেইসকলে যাতে পৰীক্ষা এই নতুনকৈ হোৱা কেন্দ্ৰটোত পৰীক্ষা দি তেওঁলোকে অসম আবৃত্তি মঞ্চৰ একোজন সদস্যৰূপে আত্মপ্ৰতিষ্ঠা লাভ কৰিব পাৰে এই উদ্দেশ্যত এই অনুষ্ঠানটো আৰম্ভ কৰা হৈছে আৰু এতিয়া আপোনালোকৰ আকৌ এটা প্ৰশ্ন হ'ব মই প্ৰশ্নবোৰ নিজেও কৰিছোঁ উত্তৰো নিজেই দিছোঁ আকৌ এটা প্ৰশ্ন হ'ব পাৰে যে সেইখন বিদ্যালয় কি নাইকিয়া হ'ল নেকি আগতে য'ত পৰীক্ষা দিয়ে আছে কিন্তু সেই বিদ্যালয়খন বৰ্তমান অসম আবৃত্তি মঞ্চৰ অধীনস্থ নহয় এই কথাটো মই আজি অভিভাৱকসকলক বিশেষকৈ ইয়াত থকা গণ্যমান্য ব্যক্তিসকলক বিভিন্ন সংগঠনৰ প্ৰতিনিধিত্ব কৰা ব্যক্তিসকলক অৱগত নিশ্চয় কৰিলোঁ আৰু এইকাৰণে অসম আবৃত্তি মঞ্চৰ অধীনৰ যিবিলাক বিদ্যালয় আছে সকলো বিদ্যালয়ৰ নামকৰণত কাব্যকানন শব্দটো জড়িত হৈ আছে বাকীবিলাক যিবিলাক অন্যবিলাক আছে সেইবিলাকত কিন্তু কাব্যকানন শব্দটো জড়িত হৈ থকা নাই তাৰ এটা মই উদাহৰণ দিছোঁ নাহৰকটীয়াত শ্ৰুতি সংগীত বিদ্যালয় তাৰ অন্তৰ্ভুক্ত হৈ আছিল কবিতা আবৃত্তিৰ বিষয়টো কিন্তু সেই অসুবিধা কিছুমান হোৱাৰ কাৰণে শ্ৰুতি সংগীত বিদ্যালয়ৰ পৰা কাব্যকানন নাহৰকটীয়া শীৰ্ষক নাম দি সেই বিদ্যালয়খন আমি শ্ৰুতি সংগীত কাব্যকাননৰ সংগীত বিদ্যালয়ৰ পৰা অতৰাই আনি আবৃত্তি মঞ্চৰ প্ৰত্যক্ষভাৱে যোগাযোগ কৰিলোঁ কাৰণ আমাৰ আবৃত্তি মঞ্চৰ যিখন সংবিধান আছে সেই সংবিধানৰ এটা দফা আছে যে প্ৰত্যেকখন আবৃত্তি বিদ্যালয়ে অসম আবৃত্তি মঞ্চৰ একোটা শাখা হ'ব আৰু জিলাত যিবিলাক বিদ্যালয় থাকে প্ৰত্যেকবিলাক বিদ্যালয় লগ লাগি এখন জিলা সমন্বয়ক শাখা হ'ব এনেকৈ আমাৰ আবৃত্তিৰ যিখন সংবিধান আছে সেই সংবিধানৰ নীতি অনুসৰি এই কামটো আমি কৰিব লগা হ'ল আৰু আপোনালোকে শুনি ভাল পাব এই কামটো এইখন বিদ্যালয়ো আমি একে কলকাতাস্থ সৰ্বভাৰতীয় সংগীত আৰু সংস্কৃতি পৰিষদ নামৰ যিটো সংস্থা আছে সেই সংস্থাটোত আমি ৰেজিষ্ট্ৰেশ্যন কৰিছোঁ আৰু ৰেজিষ্ট্ৰেশ্যন কৰা কাৰ্ডটো মোৰ হাতত আছে এতিয়া মই আপোনালোকক এই কাৰ্ডটো দেখুৱাইছোঁ এইটো আমাৰ তেওঁলোকে স্বীকৃতি দিলে আৰু এই স্বীকৃতি মতে আজিৰ পৰা আমি এই অনুষ্ঠানত পৰীক্ষা দিয়াই নহয় আমি এই অনুষ্ঠানৰ সৈতে প্ৰত্যেকজনেই অংশীদাৰ হৈ কৰিম সেইকাৰণে মই আপোনালোকক অৱগত কৰিবলৈ পাই ভাল পালোঁ এই কাৰ্যটো